পৰিমাণৰ কাঠ জব্দ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত দেওপানীৰ পৰা নিশা প্ৰায় 12 মান বজাত জব্দ কৰা হয় কাঠসহ এখন 709 মডেলৰ বাহন লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া নয়নজ্যোতি দাসৰ নেতৃত্বত চলা অভিযানতে জব্দ হয় উক্ত বাহনখন বন বিষয়াৰ অভিযানৰ উমান পাই কাঠৰ গাড়ীখন ৰাস্তাতে ৰখাই থৈ সৰবৰাহকাৰীসকল পলাই যায় AA01A 30047 নম্বৰৰ 709 মডেলৰ গাড়ীখন সহ জব্দ কৰে বুজন পৰিমাণৰ কাঠখিনি সম্প্ৰতি লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ত ৰখা হৈছে বাহনখন বৰ্তমানলৈ জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য সঠিক ৰূপত জানিব পৰা হোৱা নাই নিউজ এক্স ৰিপৰ্ট প্ৰাপ্ত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com